বন্ধু বান্ধৱীসকল এইমাত্ৰ হস্পিটেলৰ পৰা আহি অকণমান ফেচবুকটো চাওঁ বুলি খুলিলোঁ। এগৰাকী বাইদেৱে কৈছে যে আমাৰ হিন্দু সমাজত ছোৱালী এজনী বিয়া কৰাই আনিলে জোৰোণৰ দিনা সেন্দুৰ দিয়ে, দি পেলাই কিছুমানে শাহুৱেকে দিয়ে বা থাকিলে বয়সতেও দিয়ে, আৰু কিছুমানে ল'ৰাই ডাইৰেক্ট সেন্দুৰ দিয়ে। গতিকে সেই প্ৰথাটো আগৰ পৰাই চলি আহিছে, আৰু সেই সেন্দুৰকণৰ চিন হৈছে হাজবেণ্ডজন জীৱিত আছে। সেইটোৱে হৈছে তেখেতৰ মন্তব্য হৈছে এইটো আমাৰ জুবিন গাৰ্গৰ পত্নীয়ে এই সেন্দুৰকণ লৈ থাকে, এইটো আমাৰ সকলোৱে এইটো নীতি পালন কৰিব লাগিব, প্ৰযোজ্য হ'ব নে কি। কিন্তু এটা কথা নহয়, জুবিন গাৰ্গৰ মিছেছে হাজবেণ্ডৰ প্ৰতি মৰম আছে, বিশ্বাস আছে, শ্ৰদ্ধা আছে, সেইকাৰণে সেন্দুৰকণ লৈ থাকে। আমাৰ এতিয়া আইসকলে, আমাৰ গাভৰু বোৱাৰীসকলে আজিকালি জীৱিত অৱস্থাতে সেন্দুৰকণ নলয়, আকৌ মৰিলে কেনেকৈ ল'ব? জীৱিত অৱস্থাতেই নলয়, একেবাৰে যেন সেইকণ দেখিলে এই বৰ অপৰাধ হ'ব, সেইকাৰণে নলয়। কিছুমানে আকৌ চুলিৰ ভিতৰত লুকুৱাই পেলাই, কোনোবাই ক'লে চুলিকেইডাল মেলি পেলাই দেখুৱায়। সেইকাৰণে পৰকীয়া প্ৰেমৰ কোব চলিছে, ছোৱালী মানুহ বুলি লাইন মাৰিব, লাইন মাৰিলে আৰু লাগি যাব লেঠাটো। শিৰত সেন্দুৰকণ ল'লে কিমান ধুনীয়া লাগে। এই ক্ষেত্ৰত কিন্তু এটা কথা কওঁ মই, আমাৰ বেংগলী বঙালী মানুহবিলাকে ৰাতিপুৱা গা ধুই আহি এনেকুৱা এটা দীঘলকৈ সেৱতাটো পোনে পোনে ফালি দুইফালে একেবাৰে ইয়াৰ পৰা ইয়ালৈকে সেন্দুৰৰ ফুটটো ল'ব, শিৰতটো দেখি ইমান ধুনীয়া লাগে নহয়। মই বিয়া হৈ আহি মনতে বৰ ভাবিছিলোঁ দেই, মই এই বঙালী মানুহৰ নিচিনাকৈ সেন্দুৰটো ল'ম দীঘলকৈ। কি ক'ম, পাপীজিও প্ৰথমে বিয়া হৈ আহিয়ে দীঘলকৈ ময়ো ল'বলৈ চেষ্টা কৰিছিলোঁ, লৈছিলোঁ। সেন্দুৰত কি বা বিহ মিহলি আছে, গোটেই ছোৱালী নতুনকৈ বহা কইনাৰ এই গোটেই চুলিসোপা সৰি গ'ল। দেখিবলৈ ভাল জমনি হৈছিল। মই কিজানি তেতিয়া প্ৰথম সেই 90 চনতে এই কপালত এইখিনিত সেন্দুৰ লোৱা নিয়মটো উলিয়াইছিলোঁ। তেতিয়া মই কাকো দেখা নাছিলে, ময়ে প্ৰথম লৈছিলোঁ, কাৰণ ইয়াত ল'লে চুলি তালু ওলাই গ'ল, সেইকাৰণে মই এইখিনিতে ল'বলৈ ধৰিলোঁ। এতিয়া সকলোৱে লয়, অকণমান ল'লেনো কি অপৰাধ লাগে? ইমান এটা সন্মানীয় বস্তু নিজৰ হাজবেণ্ড, সেইকাৰণে এইটো থাকিলে যে সেই চকুটো নপৰে, ফটকৈ নাচায় আৰু। ছোৱালী এজনীৰ প্ৰতি যিমান চাব, বোৱাৰীজনীয়ে এই সেন্দুৰকণ থাকিলে অকণমান হ'লেও মনটো কোচ খায় ল'ৰাবিলাকৰ। কিন্তু এইটো মই হ'লে খুব ভাল পাওঁ দেই, ময়ো সদায় মৰা সময়লৈকে এই বস্তুটো লৈয়ে থাকিম। জুবিন গাৰ্গৰ মিছেছে এইটো দেখুৱাই দিয়াৰ কাৰণে মোৰ ভাল লাগিছে, নহ'লে মই যদি লওঁ তাকে মানুহবিলাকে আৰু ক'ব। এতিয়া ভাল লাগিছে মোৰ কাৰণে, কিন্তু মোৰ ক্ষেত্ৰত মই এইটো ল'ম, মই এইটো বহুত ভাল লাগিছে এইটো। বাৰু আপোনালোকৰ বেলেগ বেলেগ সকলোৰে মত ৰাখিছোঁ, জনাবচোন কমেণ্টত।